ভৰিৰ গোৰোহা ফটা সমস্যা আপোনালোকৰো আছে নেকি? ঠাণ্ডাৰ দিন পৰিলে বহুতৰে ভৰিৰ গোৰোহা ফাটে বা কিছুমানৰ 12 মাহেও গোৰোহা ফাটে। মই ৰাতি শোৱাৰ আগত প্ৰতিদিনে এইখিনি কাম কৰোঁ আৰু যিমান ঠাণ্ডা দিনতো পোহৰ মাহতো আনকি মোৰ ভৰিৰ গোৰোহা নাফাটে আৰু অহৰহ মই কামো কৰি থকা হয় মাটিত বা তেনেকৈ চাফ চিকুণ কৰা হয়, তথাপিও কিন্তু গোৰোহাটো নাফাটে আৰু খহি দিয়াও হয় প্ৰতিদিনে, লেতেৰাবোৰ খচি বা চেণ্ডেল নিপিন্ধাকে যিহেতুকে কাম কৰি থকা হয় বস্তিত বা বাৰীত, তেতিয়া আপোনাৰ লেতেৰা হয়ে গোৰোহাটো আৰু যদি ভালদৰে খহি নিদিওঁ তেতিয়াহ'লে তাৰ পৰাও ফটা আৰম্ভ কৰে, যিহেতু খহি থাকোঁ গতিকে নাফাটে আৰু তাৰ বাবে মই এই বস্তুখিনি ব্যৱহাৰ কৰোঁ ঠাণ্ডাৰ দিন আহিলেই। মাত্ৰ দুবিধ বস্তু আৰু ইমান ভাল ৰিজাল্ট। আপোনালোকৰ যদি বহুতৰে ফাটি পেলাই ৰঙা ৰঙা তেজ ওলোৱাৰ নিচিনা হৈ যায়, বহুত বেয়া পৰ্যায়তো ফটা দেখা যায়, এই পদ্ধতি দুটা যদি আপোনালোকে অৱলম্বন কৰে তেতিয়াহ'লে আপোনালোকৰ ভৰি গোৰোহা কোনো কাৰণত নাফাটে আৰু কাৰোবাৰ যদি পানীয়ে খাই ভৰি ধৰি লওক আঙুলিৰ মাজবোৰ বা লগতে নখ যদি কোনাপুত যায়, নখ চুকীয়া হয়, পানীয়ে খাই ভৰি গোৰোহা, তেতিয়াও এই পদ্ধতিটোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। এইটো মোৰ কণ্টেইনাৰ হয়, নিভিয়া ছফ্টৰ, মানে ঘৰত লগাই মায়ে। এইটো কণ্টেইনাৰ, এইটোতে মই ৰেডি কৰিম বস্তুখিনি, আপোনালোকৰ লগতো মই আজি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া কৰ্পূৰ, তাৰ কাৰণে আমাক কৰ্পূৰ লাগিব, দেখিছেনে? নেফথেলিন বল কিন্তু নহয়, যিটো আমি কাপোৰত দিওঁ সুগন্ধিৰ বাবে, সেইটো কিন্তু এইটো নহয়। এইটো হৈছে খোৱা কৰ্পূৰ, পূজাৰ সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায়, এনেকুৱা ধৰণৰ। চাওক, এই বটলতো পায়, দাম 25 টকামান লয় এইটোত, গোটেই সম্পূৰ্ণ বটলটোত, আৰু আপোনালোকে পেকেট চিষ্টেমতো পায়, আপোনালোকৰ 10 টকা নে 5 টকামানকৈ লয় এনেকৈ পেকেট। আপোনালোকৰ যিটো দৰকাৰ সেইটো ল'ব। মই কৰ্পূৰৰ ব্যৱহাৰ যথেষ্টখিনি কৰি থাকোঁ, গতিকে আনি থোৱা যায় ঘৰত। এই কৰ্পূৰ এখন আপোনালোকে এনেকৈ গুড়ি কৰি দি ল'ব এই কণ্টেইনাৰটোত, মোহাৰি দিলে খুব সুন্দৰকৈ গুড়ি হৈ যায়। আৰু এখন লৈ দেখুৱাই দিছোঁ। ব্যৱহাৰ কৰিব আৰু মোক জনাব। ইতিমধ্যে আগতে বহুতে নখ চুকীয়া, নখ কোনাপুত যোৱা এইবোৰ সমস্যাৰ বাবে যথেষ্ট উপকৃত হৈছিল। এনেকৈ কৰ্পূৰখন যদি আপোনালোকে মোহাৰি দিয়ে ধুনীয়াকৈ গুড়ি হৈ যাব। এয়া, লগতে ইয়াতে নাৰিকল তেলটো লাগিবই, নাৰিকল তেল অবিহনে জানো হ'ব পাৰে? নাৰিকল তেলৰ যথেষ্ট উপকাৰিতা আছে আৰু মই প্ৰায় ব্যৱহাৰ কৰোঁ চুলিত, স্কিনত, এনেকৈ ফটা, এয়া এনেকৈ লৈ পেলাই ৰাতি শোৱাৰ আগত। আৰু ভৰিখন পাৰিলে কুহুমীয়া পানীৰে ধুব, কুহুমীয়া পানীৰে ধুই মেলি ধুনীয়াকৈ মচি ৰাতি এনেকৈ শোৱাৰ আগত প্ৰতিদিনে লগাব। তেতিয়া আপোনালোকৰ গোৰোহা ফটা সমস্যাও নাইকিয়া হ'ব, লগতে আপোনালোকৰ নখ কোনাপুত যোৱা, নখ চুকীয়া, প্ৰচণ্ড বিষ হোৱা, লগতে যদি আপোনালোকৰ পানীয়ে খাইছে ভৰি তেতিয়াও আপোনালোকৰ ভাল হ'ব। মই লগাই মেলি দেখুৱাই দিছোঁ, কাৰণ বহুতকে প্ৰেক্টিকেলকৈ দেখুৱালে ভাল পায়, যিহেতু মই লগাই আছিলোঁ ভাবিলোঁ উপকৃত হ'ব। এনেকৈ ধুনীয়াকৈ বুঢ়া আঙুলিবোৰত বিশেষকৈ বেছি কোনাপুত যায়, এনেকৈ দি দিব আৰু এনেকৈ লগাব। আৰু যদি বহুত বেছি কোনাপুত যায় আপোনালোকৰ, এই মিশ্ৰণটো আপোনালোকে ৰাতিপুৱা উঠিয়ে কপাহ বা বহুতে তোলা বুলি কয়, সেই কপাহ আপোনালোকে ল'ব, দুটা সৰু সৰু বল বনাই লৈ পেলাই ইয়াতে তিয়াই পেলাই এই মিশ্ৰণটোত নখৰ দুয়োটা কোণতে গুজি দিব। কাৰণ পথাৰত কাম কৰি থাকিলে বা মাটি বালি এইবোৰ গছকি থাকিলে যিফালে বালিবোৰ সোমাই তেতিয়াহে আমাৰ নখটো কোনাপুত যায়, লেতেৰাবোৰ সোমাই পেলাই। গতিকে দুয়োফালে যদি কপাহ অকমান গুজি থৈ দিয়ে, ৰাতি শোৱাৰ আগত উলিয়াই পেলাই এই মিশ্ৰণটো লগাই দিয়ে, তেতিয়া আপোনালোকৰ বালি সোমাব নোৱাৰিলে, লেতেৰা সোমাব নোৱাৰিলে, নখ কোনাপুত কোনো কাৰণত নাযায়। এনেকৈ ৰেডি কৰি থৈ দিব আৰু প্ৰতিদিনে ব্যৱহাৰ কৰিব। মোক ৰিজাল্টটো জনাব, নাপাহৰিব। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে উপকৃত সকলোৱে হয়।